নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ। মই আজি এটা বিষয় আপোনালোকৰ আগত আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হৈছে অভুলেশ্যন। এই অভুলেশ্যনটো মহিলাসকলৰ ডিম্বাশয়ত হয়। এই অভুলেশ্যন হোৱাৰ সময়ত যদিহে সঠিক সময়ত পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক হয়, সেই সময়ত তেতিয়াহে মহিলাগৰাকী গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমি জানি লওঁ মহিলাসকলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনৰ বিষয়ে। মহিলাসকলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য অংগটো হৈছে জৰায়ু। এই জৰায়ুৰ প্ৰায় 6 চেণ্টিমিটাৰমান দীঘল হয় আৰু ইয়াৰ দুটা ভাগ থাকে, এটা ওপৰত মূল ভাগ আৰু তলত এটা চাৰ্ভিক্স। ইয়াৰ পিছতে এই জৰায়ুৰ দুই কাষে লাগি থাকে দুটা ফেলোপিয়ান টিউব, আৰু এই ফেলোপিয়ান টিউব শেষ হোৱাৰ ওচৰতে থাকে দুটা ডিম্বাশয় বা অভেৰী। এতিয়া এই অভেৰীকেইটা জন্মৰ সময়ত প্ৰায় 5 মিলিয়নমান ডিম্বাণু বা অভাম থাকে। এই ডিম্বাণুসমূহ শান্তিবিয়া হোৱাৰ সময়ত প্ৰায় 1.5 মিলিয়নমান থাকে, 1.5 পৰা 2 মিলিয়নমান থাকে, আৰু এই ডিম্বাণুখিনি প্ৰত্যেক মাহতে 200-300 কমি গৈ গৈ শেষত 45 বছৰ হ'লে 45 বছৰমানত শেষ হৈ যায়। এই ডিম্বাণুসমূহ মাহেকীয়াৰ তৃতীয় দিনাৰ পৰা ডাঙৰ হ'ব আৰম্ভ কৰে আৰু প্ৰায় 13-14 নম্বৰ দিনা ই বাহিৰলৈ ওলাই আহে। এই বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোক কয় অভুলেশ্যন। এই অভুলেশ্যন প্ৰক্ৰিয়াটো LH বা লিউটেনাইজিং হৰম'ন নামৰ এটা হৰম'নৰ কাৰণে হয়। এই হৰম'নটো বাঢ়ি যোৱাৰ প্ৰায় 24 ঘণ্টাৰ ভিতৰত ডিম্বাণুটো ডিম্বাশয়ৰ পৰা বাহিৰলৈ ওলাই আহে। এই ডিম্বাণুটো বাহিৰলৈ ওলাই অহাৰ পিছত কেম'টেক্সিছৰ সহায়ত ফেলোপিয়ান টিউবত প্ৰৱেশ কৰে। সেই সময়তে অভুলেশ্যন হোৱাৰ 12 পৰা 24 ঘণ্টাৰ ভিতৰত পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক হ'লেই শুক্ৰাণুৰ লগত ডিম্বাণুটো লগ লাগি এটা ভ্ৰূণৰ সৃষ্টি হয়। তাৰ পিছতেই এই ভ্ৰূণটো ফেলোপিয়ান টিউবৰ পৰা গৈ জৰায়ুৰ মাজভাগত পায়। তাতেই ভ্ৰূণটোৰ সংৰোপণ হয়। সংৰোপণ হোৱাৰ পিছত ই ভৱিষ্যতৰ এটা সন্তানলৈ পৰিৱৰ্তন হয়। এতিয়া এই অভুলেশ্যনটো গম পোৱাটো বহুতেই জৰুৰী, কিয়নো এই সময়তহে শাৰীৰিক সম্পৰ্ক হ'লেহে ভৱিষ্যতে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই গৰ্ভধাৰণ গম পাবলৈ হ'লে আমি LH হৰম'নটো চাব লাগিব। এই LH হৰম'ন চাবলৈ হ'লে এটা অভুলেশ্যন কিট বুলি বজাৰত পোৱা যায়। এই অভুলেশ্যন কিটটো 11 মাহেকীয়াৰ প্ৰথম দিনৰ পৰা হিচাপ কৰি 11 নম্বৰ দিনৰ পৰা ৰাতিপুৱাৰ প্ৰথম পেচাবখিনি লৈ পৰীক্ষা কৰিলেই তাত যদি দুডাল ৰঙা আঁচ থাকে, তেনেহ'লে এই ৰঙা আঁচ অহাৰ প্ৰায় 12 ঘণ্টাৰ ভিতৰত শাৰীৰিক সম্পৰ্ক হ'লেই গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে আমি এই সময়ত অভুলেশ্যন কিটৰ দ্বাৰা চাই পিনি অভুলেশ্যনৰ দিনটো ঠিক কৰি অভুলেশ্যন হোৱাৰ দিনা পুৰুষৰ লগত মহিলাগৰাকীয়ে শাৰীৰিক সম্পৰ্ক কৰিলে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে। গতিকে অভুলেশ্যন কিটটো যিসকল দম্পতীয়ে গৰ্ভধাৰণৰ কাৰণে পৰিকল্পনা কৰি আছে, তেওঁলোকে অভুলেশ্যন কিটটো আনি ঘৰতেই 11 নম্বৰ দিনাৰ পৰা প্ৰথম পেচাবখিনি পৰীক্ষা কৰি অভুলেশ্যন ধৰা পেলাব পাৰে আৰু সেই সময়ত তেওঁলোকে শাৰীৰিক সম্পৰ্ক কৰি ভৱিষ্যতৰ এটা সন্তানৰ কাৰণে পৰিকল্পনা কৰিব পাৰে। এই অভুলেশ্যন কেতিয়াবা সোনকালেও হ'ব পাৰে, কেতিয়াবা দেৰিকৈও হ'ব পাৰে। বিশেষকৈ 11 পৰা 17 দিনৰ ভিতৰত অভুলেশ্যন হয়। সেয়েহে 11 পৰা 17 নম্বৰ দিনলৈ প্ৰত্যেক দিনাই ৰাতিপুৱাই অভুলেশ্যন টেষ্টটো কৰাৰ ভাল, আৰু যিদিনাই দুডাল ৰঙা আঁচ অভুলেশ্যন কিটত আহিব তাৰ প্ৰায় 12 পৰা 24 ঘণ্টাৰ ভিতৰত, ধৰি লওক 24 ঘণ্টাৰ ভিতৰত শাৰীৰিক সম্পৰ্ক হোৱাটো অতিকে জৰুৰী। পুৰুষজন স্বামী যদি দূৰত থাকে তেনেহ'লে
এই অভুলেশ্যনৰ সময়খিনি তেওঁলোকে হিচাপ কৰি ঘৰতে ছুটি মিলাই ঘৰত থাকিব পাৰে। বা যিসকল মহিলাই কৰ্মক্ষেত্ৰত ব্যস্ত থাকে তেওঁলোকে এই অভুলেশ্যনৰ সময়খিনি আগতেই ঠিক কৰি কেলেণ্ডাৰত দাগ দি থৈ মিলাব পাৰে। এইটো এটা অতি উপযোগী পদ্ধতি। এইটো যদি নাহে তেনেহ'লে ইয়াৰ পিছতেই কিছুমান টেষ্ট কৰা হয়, বিশেষত এটা আল্ট্ৰাছ'ন'গ্ৰাফি, থাইৰয়ডৰ পৰীক্ষা, প্ৰলেক্টিনৰ পৰীক্ষা, চুগাৰৰ পৰীক্ষা, এণ্টিমুলেৰিয়ানৰ সমূহ পৰীক্ষা, হিষ্টেৰ'চেলফিংগোগ্ৰাফি আৰু পুৰুষজনৰ ধাতুৰ পৰীক্ষা। এইকেইটাই মূল পৰীক্ষা কৰি আমি এহাল দম্পতীৰ গৰ্ভধাৰণৰ সম্ভাৱনীয়তা আমি ধৰা পেলাব পাৰোঁ। গতিকে যিসকল দম্পতীয়ে প্ৰেগনেঞ্চি বা গৰ্ভধাৰণৰ বাবে পৰিকল্পনা কৰি আছে তেওঁলোকে অভুলেশ্যন প্ৰক্ৰিয়াটো বা অভুলেশ্যন দিনটো অভুলেশ্যন কিটৰ দ্বাৰা ধৰা পেলাই সেই সময়ত তেওঁলোকে শাৰীৰিক সম্পৰ্ক কৰাটো অতিকে জৰুৰী আৰু এইদৰে কৰিলে তেওঁলোকৰ আশা পূৰণ হ'ব বুলি মোৰ বিশ্বাস। যদিহে আপোনালোকে অধিক জানিব বিচাৰে মোক হোৱাটছএপ কৰিব পাৰে, মোক মেইল কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। ধন্যবাদ, নমস্কাৰ।